মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আগৰ ভিডিঅ'টোত কমেণ্ট কৰিছিলে যে ছাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ প্ৰগ্ৰেমখন লাগে। গতিকে মই তোমালোকৰ বাবে প্ৰগ্ৰেমখন লৈ আহিছোঁ। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা। ঠিক আছে। প্ৰথমতে চোৱা, তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা আৰু পৰীক্ষাসমূহ তোমালোকৰ আফটাৰনুন শিফ্টত হ'ব। সেইদিনাখন তোমালোকৰ 12:30ৰ পৰা 3:30লৈকে ইংলিছৰ পৰীক্ষা আছে আৰু পৰীক্ষাটো তোমালোকৰ 3 আৱাৰ্ছৰ হ'ব। ঠিক আছে, মনত ৰাখিবা। নেক্সট তোমালোকে চোৱা 8/3/2025 ছেটাৰডেৰ দিনাখন তোমালোকৰ আছে ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা, অৰ্থাৎ সমাজ বিজ্ঞানৰ পৰীক্ষা আছে তোমালোকৰ। ঠিক আছে। নেক্সট তোমালোকে চোৱা 10/3/2025 মানডেৰ দিনাখন তোমালোকৰ MILৰ পৰীক্ষা আছে। MIL মানে হৈছে তোমালোকৰ যিটো তোমালোকৰ MIL ছাবজেক্ট আছে, ইয়াৰে পৰীক্ষা তোমালোকৰ সেইদিনাখন হ'ব। নেক্সট 12/3/2025 ৱেডনেছডেৰ দিনাখন তোমালোকৰ জেনেৰেল ছায়েন্সৰ পৰীক্ষা আছে, অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা তোমালোকৰ আছে। তাৰপিছত আকৌ 17 তাৰিখে আছে তোমালোকৰ মানডেৰ দিনাখন জেনেৰেল মেথমেটিক্স, অৰ্থাৎ গণিতৰ পৰীক্ষা। আৰু তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেম লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু লগতে প্ৰিভিয়াছ ইয়াৰৰ কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে আমাক কমেণ্ট কৰি জনাবা। নেক্সট চোৱা 18/3/2025 টিউজডেৰ দিনাখন তোমালোকৰ ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষাসমূহ হ'ব। যিটো তোমালোকে ইলেক্টিভ ছাবজেক্ট লৈছা, সংস্কৃত, জিঅ'গ্ৰাফী, এডভান্স মেথমেটিক্স, যিটো ইলেক্টিভ ছাবজেক্ট তোমালোকে লৈছা, ইয়াৰ পৰীক্ষাসমূহ সেইদিনাখন হ'ব। নেক্সট চোৱা 19/3/2025 ৱেডনেছডেৰ দিনাখন প্ৰেক্টিকেলৰ পৰীক্ষাসমূহ আছে। গতিকে সেইদিনাখন তোমালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টিত। যদি তোমালোকৰ ইয়াৰ PDF-সমূহ লাগে, লগতে কুৱেশ্যন পেপাৰসমূহ লাগে, আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।